Hi everyone, good morning. Welcome back to my channel. আজি হৈ গল দেওবাৰ আৰু এফালে ঘৰলৈ আহিব আলহী থাম্বনেলখন দেখি পেলাই গম পাইছে আজি ঘৰলৈ পেহিহঁত আহিব আৰু এফালে এতিয়া টাইম অলৰেডি 10টা বাজি গল 10:30 মান বাজিবলৈ হৈ গল মানে সোনকালে আহিম বুলি কৈছে পেহিহঁত তাকে এফালে ধুমা ধুম মও মানে কামত ব্যস্ত হৈছে তাৰ মাজতে বলো আজি সানডে যেহেতু আকৌ ঘৰলৈ আলহী আহি আছে পেহিহঁতো আহি আছে যেহেতু সেইকাৰণে ব্লগ এটাকে ষ্টাৰ্ট কৰি লৈছো সম্পূৰ্ণ শেষলৈকে চাব আৰু একদম ভাগৰুৱা হৈছে পুৰহি ৰাখছাইছিলে যে ৰাখছাই মানে টোপনি খতি নিচিনা হৈ আছে যে এতিয়াও একদম চকুটুকু ফুলি কৰি আছেগে গৈ পেলাই তে মই এফালে বনাবলৈ আৰম্ভ কৰিছোৱে মাছ ঘৰৰে মাছ ধৰিছিলে পাপাই ৰাতিপুৱা হেয়া মাছ ভাজিবলৈ আৰম্ভ কৰিয়ে দিলো এওঁ বজাৰ গৈছে বজাৰৰ পৰা মাংস কিকত আনিলে তেতিয়া লাহেকে বনাম আৰু তেতিয়ালৈকে মই বোলো মাছখিনি ভাজি থাকো আৰু বাকিখিনি জাজুগাৰ কৰি থাকো নহলে মানে কি আহি পোৱাৰ পিছত আৰু এফালে বনাই থাকিলে আৰু কথা পাতিবলৈ সময় নিমিলেগে যে গৈ পেলাই এইকেইটা চাব গুলগুলকে এই ওপৰৰ ভেন্টিলেশ্যনৰ পৰা মানে পোহৰটো সোমাইছে যে আইফালে আকৌ ঘৰত আজি মানে এই গাড়ী মেকানিকো আহিছে পেহিহঁত পালেহি পটককৈ ওলাই যাম এফালে ভিডিঅ' কৰি থাকোঁতে তাৰ মাজতে পেহিহঁত আহি পাই গ'লহি আৰু এফালে মোৰ মাছ দেৰিয়ে গ'ল নেকি ধুমাধুম ভিতৰলৈ আহিছোঁ ভাইটি মানে গেছটো এফালে কমাই গৈছিলোঁ সেই অলপ ভাজিয়ে হৈ গ'ল সেই কেইটুকুমান বহাই থৈ পেলাই বোলো ভিডিঅ'টো পটাপটি ষ্টাৰ্ট কৰোঁ বুলি কৈছিলোঁ আৰু এফালে সেই কিবা কিবি ঢেৰ আনিছে কিবা বনাই আনিছে বোলে তাকে গৰম সেই ৰাতিপুৱা বনাই আনিছিলে বোলে সৰু পেহিয়ে তাকে ধুমাধুম উলিয়াই পেলাওঁ আৰু নহ'লে আকৌ বেয়া হৈ যাব এই কিনা বস্তুৰ লগতে এফালে সেই ঘৰত বনোৱা বস্তু কিবা আনিছে বোলে কি আনিছিলে জানো বোলে গৰম ৰাতিপুৱা বনাইছে ৰ'ব মই উলিয়াই লওঁ আগত বৰ পিঠা বনাই আনিছে এইটো মোৰ প্ৰিয় বস্তু আৰু জানো কি আনিছে বনাই লাড্ডু আনিছে পিঠা জপাই থৈ যাব লাগিব বোলো এফালে সেয়া বৰ পিঠা বনাই লৈ আহিছে নাৰিকলৰ লাডু তিলৰ লাডু তাৰপিছতে এইটো কি লাডু জানো খালেহে গম পাম তাকে এইকেইটা উলিয়াই লৈছোঁ এতিয়া খাবৰ কাৰণে আৰু এইকেইটা একদম কোমল ৰাতিপুৱা বোলে বনাইছে একদম ধুনীয়া কোমল বনাইছে পিঠাকেইটা পেহিহঁতক এফালে চাহ দি আহিছোঁ এফালে মই বনোৱা ধুমাধুম যা যোগাৰ কৰোঁ একদম ইমান ধুনীয়া কোমল পিঠা বনাইছে ৰাতিপুৱা সেই দৌৰাধৰিকৈ বনাইছে তাকে দে এইফালে সেইটো অম্বেদা খোৱাৰ পৰা উঠি আহিছে এতিয়া পটককৈ ময়ো চাহ একাপ খাই লৈ খোৱাই নাই নহয় এইফালে পেহিহঁতক আগফালে খাবলৈ দি আহিছোঁ আৰু এইফালে ধুমাধুম মই এইফালে বনাবলৈ আৰম্ভ কৰোঁ এইফালে মোৰ বনাই অলমষ্ট হৈছেহি আৰু পেহিহঁত জানো ক'ত বাৰীফালে আছে নেকি ৰ'ব সেইফালে ইয়া পেহীয়ে আমলখি বুটলি আছে তাৰপিছত এইজনী পেহী আহি পেলাই ইয়া নেমু বুটলি আছে এইফালে দালি হৈ গ'ল আৰু এইফালে মাছৰ তৰকাৰী বনাই হৈ গ'ল আৰু এইফালে সেই বজাৰৰ পৰা খুতৰীয়া শাক কেইডালমান আনিছিলে সেইখিনি ধুই পখালি লৈছোঁ তাকে এইখিনি বোলো আলু দি অকণমান ভাজি বনাম আৰু এইফালে মাংসৰ কাৰণে এইফালে পিঁয়াজ ভাজি আছোঁ আৰু এইফালে লোকেল চিকেন আনিছিলে সেইখিনি ধুই পখালি ল'লোঁ মেৰিনেট কৰা নাই ডাইৰেক্ট বহাম এইফালে তাৰ কাৰণে এইফালে পিঁয়াজ আৰু মছলাখিনি ভাজি আছোঁ বনাই আছোঁ যেনিবা আৰু এইফালে তাৰ মাজত আৰু ভিডিঅ' চিডিঅ' মই তেনেকৈ কৰি থাকিবলৈ পৰা নাই এইফালে এইজনী টিকলিক কি কৰিছা বজাৰৰ পৰা বনবগৰী আনিছিলে যে খাই আছা ন বনবগৰী এইফালে কাহ আৰু খাইছে বনবগৰী আৰু এইফালে পেহীহঁতে টেঙাও কাটি আছে বাহিৰৰ ৰবক টেঙা সি পাৰিছিলে যে গৈ পেলাই কাটি আছে মই চাবলৈ পৰা নাই ৰ'ব এডাল মই গৈ পেলাই দেখাই আছোঁ মই ইমান ভিডিঅ' চিডিঅ' কৰি দিবলৈ পৰা নাই দৌৰা-দৌৰি হৈ আছে যে বনোৱা এইফালে সোনকালে যামগৈ বুলি কৈছিলে যে সেইটো কাৰণে মানে একদম দৌৰা-দৌৰিকৈ একদম বনাবলৈ ৰাখিছোঁ হা আছে গুচাই হৈয়ে গ'ল ন গুচাই হৈয়ে গ'ল মই বোলো গুচাই থাকোঁতে উঠাওহি বোলো ধনিয়া আনিছে ৰ'ব মই দি আছোঁ লোকেল ধনিয়া মানে সেই হাইব্ৰিডো নহয় চাগে এইফালে সেয়া পেহীয়ে কাটা টেঙা লৈ আহিছোঁ খাবলৈ সদায়তো নিজে কাটি খাই থাকোঁ আজি সেই পেহীহঁতে কাটিছে টেঙা খাওঁ তাকে সেই এওঁ বিচাৰি আহিছোঁ বোলো দিবলৈ এই মেকানিক লাগি আছিলে যে তাকে লৈ যাওঁ ৰ'ব পেহীয়ে কাটা টেঙা আনি আছোঁ খাবলৈ দিবলৈ সেয়া মেকানিক লাগি লোৱা পেহীয়ে কাটা টেঙা দৌৰা-দৌৰি হৈ আছে একদম আজৰি পোৱা নাই এইফালে টেঙা খাওঁগৈ ৰ'ব দি থৈ আহিছোঁ ঠিকে খাইছে কেনেকুৱা টেঙা নে মিঠা দেখিলি টেঙা নে মিঠা লুকাইছে তাই কেনেকুৱা পেহী টেঙা খাবলৈ টেঙা নে মিঠা টেঙা খাই বৈ আজৰি এইফালে লাৱে বিলাহীয়ে মাছৰ তৰকাৰী বনালোঁ আৰু এইফালে দাইল মাছ ফ্ৰাই আকৌ সেই কুটৰীয়া শাক অথনি কাটিছিলে যে সেইকণ কিমান অকণমান কুটৰীয়া শাক আলু এনেকৈ ভাজিলোঁ আৰু এইফালে বনালোঁ এইফালে মাংস ৰেডি
বাইদেউ এতিয়াহে ওলাই আহিছে বাহিৰলৈ ন বোলে সেয়া পেহীহঁত যাবলৈ ওলাইছে এয়া দেখুৱাইছোঁ আকৌ আহিব পেহী টিকলি সেইফালে পেহীহঁতক আগবঢ়াই থৈ আহিলোঁগৈ আৰু এইফালে টিকলিক গৈছে সেই আগবঢ়াই দিবলৈ তাই লগতে গ'লগৈ যেনিবা এতিয়া মই এতিয়া ভিতৰলৈ যাওঁ সেইফালে সেয়া কিছুমান কাম ৰৈ গৈছেগৈ ন এইখিনি আজৰি হওঁগৈ আৰু বোলে সময়ো বেছি হোৱা নাই 3টামান বাজিছে হ'বলা নেকি ঘূৰি চাই থাকিবলৈ সময় নাই দৌৰা দৌৰি মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ হয় কিন্তু ইমান তেনেকৈ মানে ভিডিঅ' চিডিঅ' আজি কৰিব নোৱাৰিলোৱে মানে এডিট কৰিলেহে গম পোৱা যাব হাই এভৰিৱান গুড মৰ্ণিং ব্লগটো আজিৰ পৰা 3 দিনৰ আগতেই ষ্টাৰ্ট কৰিছিলোঁ পেহীহঁত আহোঁতে তাৰপৰা কণ্টিনিউ কৰিবলৈ মানে পাৰাই নাই আজি বুধবাৰে হৈ গ'ল যোৱা দেওবাৰে ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ তাৰপিছত সোমবাৰ মঙলবাৰ এই দুদিন মানে গাটো একদম ভাল নহয় কাৰণে ভিডিঅ' চিডিঅ' কৰিবলৈ পাৰাই নাই আজি এইফালে বুধবাৰ তাৰপৰা বোলো ভিডিঅ'টো আছেও যিহেতু আৰু বোলো আজি সেইকাৰণে কণ্টিনিউ কৰি দিওঁ আৰু এইফালে কেক এটা বহাই থৈ আহিছোঁ মানে অৰ্ডাৰ আছে সেইকাৰণে বোলো ব্লগটো আধৰুৱা হৈ থাকিব যে 3-4 মিনিট দিলেতো এনেও ভিউজ নহয় যেতিয়া 3-4 মিনিট দিলেনো কিনো ভিউজ হ'ব বোলো বাকীখিনি আজি কণ্টিনিউ কৰি দিওঁ এইফালে ভাত পানী বনোৱাগৈয়ে নাই গাটোৱে মানে ভাল লাগি থকা নাই জ্বৰ হ'ব নিচিনা তেনেকুৱা লাগি আছে আৰু এইফালে এতিয়া 11:30 বাজি গ'ল আৰু পটককৈ মই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ এইফালে কেক এটা বহাই থৈ আহিছোঁ আইচিং কৰিমগৈ লাহেকৈ 1 কেজি কেকৰ অৰ্ডাৰ এটা আছে আৰু এইফালে বেচটো মই অলৰেডি বেক কৰি ল'লোঁ আৰু লগতে এইফালে গ্লাছ কেকৰো অৰ্ডাৰ আছে সেইকেইটাও বোলো বনাওঁ লগতে কেকটো আইচিং কৰোঁ আৰু ডিজাইনটো মই লাষ্টত কেকৰ দেখাই দিম বাৰু আইচিং কৰা দেখাই নাথাকোঁ আৰু লগতে মই এইফালে গ্লাছ কেককেইটাও বনাওঁ মাজতে মোক কোনোবাই কমেণ্ট কৰিছিলে যে গ্লাছ কেক বনোৱা অকণমান দেখাবলৈ কৰিছিলে যদি মই কেকটো বনাই তাৰ মাজতে যদি টাইম পাওঁ গ্লাছ কেকটো মই বনাওঁ দেখাব চেষ্টা কৰিম বাৰু কিন্তু মই আগতীয়াকৈ নকম বাৰু দেখাব পাৰিম নে নোৱাৰিম কাৰণ টাইমেহে ক'ব এইফালে অলৰেডি মানে 12:30 বাজিবলৈ হৈ গ'ল যে সেইকাৰণে জল্দি এইফালে মই কেকটো আইচিং কৰোঁ অলৰেডি ঠাণ্ডা হৈ গ'ল আৰু কিমান চফ্ট হৈছে চাওক মই এইফালে ডিমোল কৰি লওঁ আৰু এইফালে গোটেইখিনি মই এইফালে যা যোগাৰ কৰি লৈছোঁ এইকেইটা লাহেকৈ বনাম আগতে মই কেকটো আইচিং কৰি লওঁ এইটো কেকটো বনাই পেলাই কমপ্লিট হৈ গ'ল আৰু এইফালে তলখিনি ক্লিনিং কৰিবলৈ বাকী আছে এতিয়াও কাম বাকী আছে হেপী বাৰ্থডে লিখিবলৈ আছে আৰু এইফালে চুগাৰ বিট 2টামান দিবলৈ আছে কেকটো যেতিয়া দিম তেতিয়াহে দিম এতিয়া মানে মই বনাই লৈ পেলাই ডিজাইনটো এপাক দেখাই দিছোঁ আৰু সম্পূৰ্ণ হ'লে তাৰপিছত দেখাম বাৰু লাহেকৈ আৰু এইফালে সেই গ্লাছ কেককেইটা মই অথনি কৈছিলোঁ যে সেইকেইটা 4টা অৰ্ডাৰ আছিলে আৰু এইফালে লগতে কেকটো দেখাই দিলোঁ এইটো কমপ্লিট কৰি লওঁ তাৰপিছত মই গোটেইখিনি আকৌ এবাৰ দেখাই দিম বাৰু আৰু এইটো ডিজাইন মই আগতে বনাইছোঁৱেই দেখিছেনে নাই জানো আগতে পিংক আৰু হোৱাইটত বনাইছিলোঁ নেকি আৰু এবাৰ ব্লু আৰু হোৱাইটত এনেকৈ মিক্সকৈ বনাইছোঁ আৰু কেনেকুৱা লাগিছে ডিজাইনটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব জলফাই আনি থৈ দিছোঁ আজি জলফাই আনি থৈ দিছোঁ তোমালৈ আগতীয়াকৈ বল কি কৈছা কি কৈছা এইটো কি হেয়াৰ ষ্টাইল বনাইছা সন্ধিয়া ধূনা চাকি দি কৰি লৈ আহি পেলাই এতিয়া চাহ একাপ খাবলৈ লৈছোঁ আৰু অথনি গ্লাছ কেককেইটা বনাওঁতে দেখাম বুলি ভাবিছিলোঁ কিন্তু দৌৰাদৌৰিকৈ বনালে যে দেখাবলৈ নহ'লে তাৰপিছতে এতিয়া আকৌ মানে চকলেট গ্লাছ কেকৰ অৰ্ডাৰ 2টামান আছে সেইকেইটাকে বোলো অকণমান দেখাই দিম আৰু মানে দৌৰাদৌৰিকৈ বনাৰ সময় কিবা সময় পাহৰি থকা যায় পটককৈ মই চাহ এখন খাই লওঁ বোলে টিকলিকক পঢ়িবলৈ দিছোঁ কিনো কৰি আছে তাইহে জানে চুলিখিনি কাটি লৈছে যে ছুটি হৈ গ'ল এতিয়া বোলে তাই বোলে BTS বোলে সেইবিলাক কৰি আছে মই পটককৈ চাহকণ খাই লওঁ খাই লৈ তাৰপিছতে মাংস অকণো আনি থৈছে সেইফালে সেয়া ধুই পখালি থৈছোঁ সেইকণো বনাব লাগিব লাহেকৈ গ্লাছ কেককেইটা কৈছোঁ বাৰু দেখাম বাৰু অকণমান পিছত ৰ'ব মই আগতে চাহ একাপ খাই গৈ অথনি গ্লাছ কেককেইটা বনাওঁতে দেখাবলৈ নহ'লে মানে দৌৰাদৌৰিকৈ বনালোঁ পাহৰিয়ে থাকিলোঁ আৰু এইকেইটা যেনিবা চকলেট কেক গ্লাছ কেকৰ অৰ্ডাৰ আছিলে এতিয়া বনাবলৈ লওঁতে বোলো অকণমান দেখাই দিওঁ তে কিমানখিনি পাৰোঁ নোৱাৰোঁ নাজানো এইফালে মোৰ বনাই কৰি লৈ ৰেডি হৈ গ'ল আৰু বনোৱা নেদেখুৱালোঁ পিছত এদিন বাৰু ভালকৈ মই গোটেইখিনি দেখাম ব্লগৰ ভিতৰত মানে ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ হ'লে ভিডিঅ'টো দীঘল হৈ যায় যে দিগদাৰ হৈ যায় পিছত আকৌ মানুহে ভিডিঅ'বোৰ নোচোৱা হৈ যায় আৰু এইকেইটা চকলেট গ্লাছ কেক হয় আৰু টোটেল মোৰ 7টা আছিলে ইয়াৰে এটা যেনিবা টিকলিকলে মই বনাইছোঁ আৰু গ্লাছ কেক বনালে মানে তাইক এটা দিবই লাগে আৰু এইফালে মোৰ বনাই কৰি লৈ ৰেডি পিছত বাৰু মই কেতিয়াবা এদিন বাৰু দেখাম বাৰু দেই এফালে মাংস বনাই আছোঁ
আজি ব্ৰইলাৰ মাংস বনাইছোঁ কোমোৰা আলু এনেকৈ বনাইছোঁ হৈছেগৈ আৰু অকণমান পানী অকণমান অলমষ্ট হৈ গৈছেহি পানীকণ দি দিলে হৈ যাব এইফালে মাংস ভাজি আছোঁ কোমোৰাৰ লগত চিকেন এফালে বনাই পেলাই ৰেডি হৈ গ'ল আৰু আপোনালোকে বাৰু কোমোৰাৰ লগত চিকেন খায় নে নাখায় কমেণ্ট কৰি জনাবচোন আৰু খাবলৈ যে এনেকুৱা টেষ্টি হয় নহয় আৰু এইফালে টিকলি গ'লে অকণমান ফ্ৰাই থৈ দিছোঁ আৰু হাঁহে কোমোৰা খাই যেনেকুৱা লাগে মানে চিকেনৰ লগতো বনালে মানে একদম কোমোৰা কেনেকুৱা টেষ্টি হয় খোৱা নাই যদি এবাৰ বনাই পেলাই ট্ৰাই কৰি চাব আৰু এইফালে মই বনাই কৰিলোঁ ৰেডি হৈ গ'ল পটাপট গৰমে গৰমে ভাতকেইটা চবলৈ চাৰ্ভ কৰোঁ সবকে এফালে ভাত খাবলৈ দি আহিছোঁ মোলৈকো বাঢ়ি কৰি থৈ আহিছোঁ তাৰপিছতে বোলো ব্লগটো এতিয়া এণ্ড কৰোঁ কেইবাদিনো হৈ গ'ল মানে টুকুৰা টুকুৰকৈ ব্লগটো কৰোঁতে নহ'লে দীঘল হৈ গৈ আছে আৰু নহ'লে আকৌ পিছত বেছি দীঘল হৈ গ'লে মানুহবিলাকে আকৌ ব্লগবোৰ নাচায় যে তাকে এতিয়া পটাপট ময়ো যাম ভাত খাবলৈ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই